কৰোঁ সকলোৰে খবৰ ভাল। আৰু বাকী হয় আজি মানে আহিছোঁ মানে এটা আনএক্সপেক্টেড জেগাত, মানে এটা আহিম বুলি মানে ভাবি আছিলোঁ বহুত দিনৰ পৰাই। এতিয়া বৰ্তমান আজি মানে আহিলোঁ থবাৰ আমিনগাঁৱত অৱস্থিত ছট পূজা, যোনটো মানে ব্ৰহ্মপুত্ৰৰ ঘাট, মানে বহুতো ঘাট আছে তথাপিও মানে আজি আহিলোঁ আমি। কেনে লাগছি ভাবি তো মা কচম মানুহ চাব পাৰে, উৰা ৰাতি আমি থাকিম আজি বমা বঢ়িয়া বঢ়িয়া থাকবো নেকি তো। আৰু গাইছ বৰ্তমান আমি এতিয়া চাব পাৰে অভিয়াৰ মই আছোঁ, বাকী আৰু বহুত চলি আছে ফাংচনো হৈছে, মানে কিবা বেলেগ এটা পৰিৱেশ আৰু নাই কেনে চাচোন কিবা মেলা আন পায় মানে ছট পূজা আজি। তো মই মানে এইমাত্ৰ আহি পাইছোঁ, তো ধুনীয়াকৈ আহি কিনে ব্লগটো ষ্টাৰ্ট দিছোঁ আৰু পৰাই তো চাব পাৰে বহুত মানুহ তো উৰা ৰাতি থাকিম, মানে সকলোবিলাক দেখাম। তো বাকী এতিয়া আৰু আমি এনেকৈ ঘূৰি আছোঁ আৰু তো গোটাইবিলাক দেখাম। আমি ঘাটত মানে এতিয়া বস্তুবিলাক আনিছোঁ, মানে নিয়ে আছি বঢ়িয়া আৰু কি ভাবি যো 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 লাগছে টেনশ্যন লাগছে কেনেটা ফিল মা কসম বঢ়িয়া লাগছে এইবিলাক মাৰে চাবৰে। এইটো গাছ ভিউ চাওক কেনে এটা বমা ভিউ। বাকী এখন আছে খৰাঘাট দলং খান, বাকী এইবিলাক ঘাট গিলা আছে মানে বমা এটা লাগছে না আজি ভাল লাগছে না তোৰ আহি কিনে হৰেছি নেকি আমি হৰালো একো নাই বিচাৰিম আমি বেছি দূৰত নাই নহয় মানে ভাই মানে পানী পৰি পাইছে বৰ্তমানে আমি দুখাম। তই এইগিলা পোচ খাও নেকি কেইটকা এইগিলাক 10 টকা ধুনীয়া পানী পৰি দিলে হ'ব দে ভাই। এইগিলা কি চব কি নৰসিংহৰ তোৰ এটা ঘৰ না বঢ়িয়া 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 এতিয়া খাওঁ গাইছ। মানুহ মানে জেনাম দেৰি হৈ যায় আছে, এতিয়া বৰ্তমান 5টামান বাজিল, মানে সেনাম মানে বাঢ়ি যাই আছে মানুহ। তো বাকী এতিয়া আৰু চাই থাকক আপোনালোকে পৰিৱেশবিলাক কেনে এটা বমা পৰিৱেশ, মানে একদম গোৱা চোৱা থকা হাম্পা মানে এইগিলা ব্ৰহ্মপুত্ৰ পাৰ্ক হৈছে ব্ৰহ্মপুত্ৰ, মানে এতিয়া যাই আছো আমি এটা মানে ডেঞ্জাৰ লেভেলৰ মানুহ এটা ফাংচন হৈছে চাব পাৰে ঘাট। এইটো মানে ৰাতি পূজা কৰিব মানে যোনবিলাক মানে বিহাৰী মানুহবিলাক আছে ধুনীয়াকৈ আমোৰ পাই আছো। তো ধুনীয়াকৈ দীপজ্যোতি সিহঁতৰ আছে বৰ্তমান। এইটো মানে কি আছে এই পূজান বিহাৰী মানুহৰ কাৰণে স্পেচিয়েল ন ছট পূজা বুলি কোৱা হয়। তো মানে এইফালে সূৰ্যটো ওলাৰ লগে মানে উৰা ৰাতি পোহৰ দিব এইবিলাক বস্তুবিলাক চাব পাৰে গাইছ। মানে তো সকলোৰে মানে এইটো জেনাম মানুহ আছে সকলোৰে মানে বেলেগ বেলেগ ঘাট নতো হয় না নহয় আকৌ। তো বাকীবিলাক চাব পাৰে আপোনালোক যে কৈছিলোঁ চাব পাৰে এইগিলা ধুনীয়াকৈ পূজাবিলাক এতিয়া ষ্টাৰ্ট হ'ব। তো বাকী চাব পাৰে এইটো হৈছে নদী। তো বাকী এইটো মই আছো মানে এটা বেলেগ এটা ফিল নেকি ভাই ইয়াতে এনা মোক গেল নাচবি। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী হা ফটো মাৰিম মা কচম ভাইবা এটা বেলেগ পাই। তো এইগিলাখান চাব পাৰে গোটা এইগিলা পূজা আৰু এইফালে এইটো গোটা ব্ৰহ্মপুত্ৰ গাইছে। এখন হৈছে ব্ৰিজ ক'ত যাই থকা দিম যদি গাঁত ৰাখবো। এখন হৈছে ব্ৰিজ আৰু বাকী এইগিলা গোটা ব্ৰহ্মপুত্ৰ পাৰ গুৱাহাটী এতিয়া লাইট গিলে চাবাই ভাল আৰু চেফটি আছে পুৰা চেফটি ভাস্কৰ কি দেবা বঢ়িয়া সৰু চলি তো আছে। তো বাকী গোটাইলে এই ৰিলে পলিউশ্যন হ'ব দে ঠাই আৰু আমি আহিছোঁ আৰু বাকী চাব পাৰে এটা বমা চমা ইফালে দেখা দি ভাই চাব পাৰে মানে পূজাবিলাক এতিয়া আৰম্ভ হ'ব আছে। তো আমি মানে উৰা ৰাতি থাকিম গোটাইগিলা বস্তু দেখাম আৰু জুবিনৰ মাধৱৰ যে আহিব আজি তো গোটাইগিলা দেখাম আৰু পৰিৱেশ বঢ়িয়া লাগিছে আপোনাক গোটাই দেখাম আজি আৰু ভাৰত দেখা দিব গোটাইলে চলি আছে কি লিখি আছে এইগিলা কি গোৱাৰ বিচ পাছি এখন ব্ৰহ্মপুত্ৰ পাৰে এইগিলা কি লিখি হিন্দী লিখবা জানা দে লেখ এ ভাই এত পানী হিন্দি নাও নেকি এতিয়া তো গাইছ মানে এটা ৰং খেলি আছে বৰ্তমান ৰাম ৰতাকাৰে এ মাই থাকিম আৰু গোটাইগিলাক আপোনালোক দেখাম। আপোনালোক টেনশ্যন ল'ব নাংগ আজি কি কৰিম নাইকেল এক চোৰা লছি জ্বলবো যা আগত যা আৰু কৈছে মই মানে নাইকেল জোতা ললো চেণ্ডেল জুপি নিম নাকি হ'ব দা দে জয় সত্যি মাইয়া
মানে প্ৰসাদ গিলা আনি কিনে তই ষ্ট'ৰ ৰুমত থৈছি আৰু এইখিনিতে আৰু ৰিটাৰ্ণ লৈ যাওঁ নেকি তহঁতি হা ৰাতিপুৱাই বঢ়িয়া এতিয়া আমি যাওঁ দে বাবু দা কেনে খবৰ বাকী আপুনি অলপ হিষ্ট্ৰীটো কৈ দিয়াচোন ছট পূজাখন ছট পূজাৰ মানে এইখিনি বস্তু যে আনিলে ৰাতিপুৱাই কবি দে বঢ়িয়া মানে দে বৰ্তমান চাব পাৰে এতিয়া আমি মানে টাইম পৰা এতিয়া 7:30 মান বাজিল আৰু এইফালে চাব পাৰে অলপ মানুহ মানে কমছে মানে ৰাতি 12টা মানৰ পিছতে মানে মানুহ হ'ব আমি মানে গধূলিৰ পূজাটো কৰি গেলো তো মানে বেছি দেখাও নহ'ল মানে যিখিনি দেখাইছোঁ আপোনালোক দেখাইছোঁ এতিয়া মানে আমি ঘৰতে যাওঁ মানে এতিয়া বেছি মানুহ নাচাব পাৰে এতিয়া মানুহবিলাক অলপ কমছে মানে মানে যিটো সন্ধিয়াৰ পূজা হয় সেইটো মানে এতিয়া সমাপ্ত এতিয়া মানে যোনটো ৰাতিপুৱাৰ একদম 3:30 মান ইফালে গাইছ চাওঁ মানে গুৱাহাটী একদম পুৰা ঐ ভাই কেনে এটা মানে পৰিৱেশ জানা নাই গাইছ মানে ব্ৰহ্মপুত্ৰৰ পাৰ বালিশ্বৰ যোনবিলাক থাকে ততি মানে একদম পুৰা লাইট চাইট এইগিলাখান দিছি চব মানে কিবা এটা বেলেগ ভাইব এটা আনছি চব এইগিলাখান দেখাই থাকিম তো গাইছ বেলেগ আৰু কিবা এটা চব কিনবা লগা হ'ল নেকি এবাৰ কেইটা পড়ছে আরে মনে হয় পড়া কম ছিল না ঠিক আছে দে হ্যাঁ লগা হরা পুরি দে বাই বাই গাইস বর্তমান চাওরা পানি পারার গোটা ভাই গিলা হলে এটা বর্তমান এটা আমি মানে তো ধামাল করিম তোদি যাই কিনে ও গাইস এত আনবে গেছিল আধা গেলি আরে গলি মহল্লা গিলা অলপ মানে গাইস বেলেগ বেলেগ তো চাব পাৰি কেনে মই কৈছিলোঁ দিতে হয়তো বেলেগ তো গোটা হপা এতিয়া বাকী গোটাবিলাক চিনি পাওঁ মোৰ ব্লগত কেতিয়াবা উঠি যাওঁ সেনা মাৰো ডাইৰেক্ট দেখা নাযাওঁ তোমালোকে মোক চাব পাৰে মই আছোঁ বৰ্তমানে ঘাটত মানে আপোনালোক একদম পুৰা প্ৰপাৰলি বুজাই দিওঁ তো মানে দুটা পূজা হয় মানে এটা যোনটো সূৰ্য যোনটো ডুব যায় সেইটো পূজা কৰি এতিয়া বৰ্তমান মানে ষ্টপ কৰি দিলে পূজাখন আৰু এতিয়া মানে যোনটো মানে একদম ৰাতিপুৱাতে যোনটো সূৰ্য লয় এটা মানে ধুনীয়াকৈ এতিয়া গোটাই ভৰ্তি হৈ যাব গাইছ এইগিলাখান দুনিয়াৰ ঘাট দেখিছে বহুত মানে মানুহ হৈ যাব এটা মানে আৰু যোনটো সূৰ্য নতুনকৈ ওলো সেইটোক মানে পূজা কৰিব তো মানে বেলেগ এটা ভাইব পাম তো গোটাই দেখাম আৰু গাইছে এইটোৱে ব্ৰহ্মপুত্ৰ এইটো গাইছে এইগিলা পানী দেখিছে না তো এইগিলা এইটো ব্ৰহ্মপুত্ৰ গাইছ এইটো গোটাই ব্ৰহ্মপুত্ৰ তো চেফটিৰ এতিয়া নাও চাও ঘূৰি আছিলে এইগিলা নাও তো বাকী এখন হৈছে শৰাইঘাটৰ দলং খান আৰু বাকী এইগিলাখান যি আৰু চব গুৱাহাটী আৰু গাইছে এইবিলাক চাব পাৰে একদম পুৰা বোমা এটা ভাইব এটা লাগিছে আৰু এটা গোৱাৰ বিচ্ছুন নিচিনা আমি ইয়াতে আছোঁ মানে বমছি আৰু গাইছে আপোনালোকে আহিব মানে আমিনগাঁৱতি আমি মানে ঘৰ মানুহৰ আছোঁ মানে একদম পুৰা একদম ভাল লাগিছে গোটা সোপা আমাৰ মানে যোনটো আমাৰ গাঁৱৰ পানী বাৰ চলিলে তো বহুত তো আধাত চাও বেছি আছে গাইছ তো ভাল লাগি আছে আৰু গাইছে তো ফাংচন হ'ব তো কিবা কিবি হ'ব তো বঢ়িয়া বস্তু আপোনালোক দেখাম তো ভিডিঅ'টোত আৰু গাইছ ছাবস্ক্ৰাইবটো কৰি দিব গাইছ 2K জলদি হওক আৰু গাইছ এৰা মানে গলিগিলা অলপ ভয় মানে একবাৰ মানে চাবৰে মানে বেলেগ গলি আৰু ইফাল দিগাল নহয় ইফালে এটা আৰু মানে আমিনগাঁৱৰ মানে যোনটো গম পায় ভিতৰৰ মানুহবিলাক মানে একদম ডেঞ্জাৰ গলি আৰু গাইছ মানে কহদি ঘূৰিব নহয় এতিয়া পূজা মই ক'লো সন্ধিয়াৰ পূজাটো ধুনীয়াকৈ শেষ হৈছে ৰাতিপুৱাটো দেখাম আপোনালোকক মানে 3:30 মান বজাত প্ৰায় আহিব মানুহবিলাক আহিব আৰু আমি নুঘুমাওঁ আজি পুৰা পাৰত ৰক্ষাই দি থাকিম মানে আপোনালোক দেখাম আগত বাবু দা কেনে পাৰে এইটো মন্দিৰ নেকি কি মন্দিৰ হয় এইটো নহয় মন্দিৰ বুলি গম কি মন্দিৰ কি মন্দিৰ হয় এইটো এই মন্দিৰ বুলি গম পাইছো মানে কি মন্দিৰ সেইটো হৈছে হনুমান মন্দিৰ চাবাৰে জয় শ্ৰীৰাম পৰিৱেশটো চাওক গাইছ ইটাৰ বৰ্তমান পৰিৱেশটো চাই লওক আৰু গাইছ কি দেখা দিবি তোক কি চাই ল আৰু ইটাৰ পৰিৱেশটো চাওক আৰু বাকী অলপ দেৰিৰ পৰিৱেশটো চাবি মানে গধূলিৰ পৰিৱেশটো আপোনালোক দেখাইছো এতিয়া বৰ্তমান মানে যোনটো মাজমন ৰাতিৰ পৰিৱেশ আছে 2টা আৰু এতিয়া 3টাৰ 4টাৰ সেইটো পৰিৱেশ চাবি মানে কিবা এটা আপোনালোক নিজৰে ভাল লাগিব